নমস্কাৰ, মই দীপক বৰদলৈ। মই কঠীয়াতলী আঞ্চলিক যুৱ সংঘৰ সাধাৰণ সম্পাদক। আপোনালোকে জ্ঞাত যে যোৱা 7 নৱেম্বৰৰ পৰা 2025 কঠীয়াতলী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত তথা কঠীয়াতলী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত আমি প্ৰাইজ মানি যি ফুটবল কাপ সেয়া অনুষ্ঠিত কৰি আছো। যোৱা কালিলৈকে আমাৰ যি কোৱাৰ্টাৰ ফাইনেলটি ইতিমধ্যে সমাপ্ত হৈছেহি। তাৰ লগে লগে আমাৰ যিহেতু নেকি ছেমি ফাইনেলৰ কথাটো আছে, গতিকে অহা কালিলে অৰ্থাৎ অহা 13 তাৰিখ, অহা 13-14 তাৰিখে আমি ছেমি ফাইনেলটি ৰখাইছো। অহা 13 তাৰিখে অৰ্থাৎ অহা কালিলে বৰগাঁও বনাম ব্ৰহ্মপুৰ FC, গতিকে দুইটাৰ মাজত এক আকৰ্ষণীয় খেল আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে অহা কালিলে বৰগাঁও FC বনাম ব্ৰহ্মপুৰ FC, গতিকে সমূহ কঠীয়াতলীবাসী ৰাইজক দলে বলে আহি খেলটি উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনালো। আৰু তাৰ লগে লগে অহা কালি আৰু পৰহি যিটো ফাইনেল মেটচ হ'ব, তাৰ ছেমি ফাইনেল মেটচ হ'ব, তাৰ পিছতে শনিবাৰ দিনাখন আমি সিদ্ধান্ত লৈছো যে অহা শনিবাৰ দিনাখন যিহেতু নেকি আমাৰ কঠীয়াতলী যি স্থানীয় মাৰ্কেট আছে, মাৰ্কেটটো শনিবাৰ দিনাখন এনে বন্ধটো ৰখা হয়। সেই গতিকে আমি চিন্তা কৰিছো কি অন্ততঃ কঠীয়াতলী যিহেতু নেকি আমি খেল পাতিবলৈ ওলাইছো, গতিকে কঠীয়াতলীৰ যি আমাৰ এই মানে বজাৰ মাৰ্কেটৰ আঞ্চলিক মানে অঞ্চলৰ যি বজাৰ মাৰ্কেটৰ আমাৰ সাধাৰণ ব্যৱসায়িকসকল আছে, তেওঁলোকৰো কেতিয়াবা মন যায় যে অন্ততঃ কঠীয়াতলীৰ যি ফাইনেল মেটচ ফুটবলৰ সেইটো উপভোগ কৰিব তেওঁলোকৰো মন যায়। গতিকে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি আমি অহা শনিবাৰ দিনাখনলৈ আমি ফাইনেল মেটচটি ৰখাইছো। গতিকে সকলোকে ফাইনেল মেটচলৈ আহিবৰ কাৰণে মই আমন্ত্ৰণটো জনালো। তাৰ লগে লগে অহা কালিৰে 13 তাৰিখ আৰু 14 তাৰিখে ছেমি ফাইনেল হ'ব। গতিকে ছেমি ফাইনেলত সকলোকে কঠীয়াতলীবাসী ৰাইজক দলে বলে আহি খেলটি উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনালো। আৰু ফাইনেল দিনাখনলৈও যিহেতু নেকি বিধায়ক ডাঙৰীয়াকো আমন্ত্ৰণ দিছো, গতিকে তেখেতেও আহিব। গতিকে সকলোৱে যাতে দলে বলে আহি আমাৰ এই খেলটি উপভোগ কৰে। ধন্যবাদ।